বৰহমপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰত্যাশিত প্ৰাৰ্থী ৰঞ্জিত বৰাৰ এছআৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া। ভাৰতবৰ্ষত বিজেপিয়ে ভোট চুৰিৰ যি ঘটনা কৰিছে, অসমতো সেই একেই প্ৰচেষ্টা। এছআৰ প্ৰসংগটোত এতিয়া কথাটো হৈছে যে গোটেই ভাৰতবৰ্ষতে তেওঁলোকে যিটো ছিষ্টেমত ভোট চুৰিৰ যিটো ঘটনা ঘটাইছে, অসমতো সেই একেই প্ৰচেছ। খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম কৰ্তন কৰাৰ যি প্ৰয়াস কৰিছে, এয়া এক হঠকাৰী সিদ্ধান্ত। বিজেপি জাতিগত হিচাপেই হওক, সমাজখন গঢ় দিয়াত কোনো ভূমিকা নাই। এওঁলোকক কেৱল ক্ষমতা লাগে। এওঁলোক কোম্পানীৰ ধৰণৰ। মুখ্যমন্ত্ৰীৰ কথাত কোনো গ্ৰহণযোগ্যতা নাই। মুখ্যমন্ত্ৰীৰ লিডাৰশ্বিপ কোৱালিটি কংগ্ৰেছে বনালে। এইটো লজ্জাজনক কথা। তেওঁ যিটো সময়ত তেওঁ বিধানসভা নিৰ্বাচন খেলি এই কংগ্ৰেছ দলৰ পৰা তেওঁ বিধায়ক হৈছিল, তেওঁ সৰ্বস্তৰৰ মানুহে জানো ভোট দিয়া নাই? সৰ্বস্তৰৰ মানুহে ভোট দিছে। তেওঁ নেতা কেনেকে হ'ল? তেওঁ বিধায়ক কেনেকে হ'ল? কংগ্ৰেছ দলতো বিধায়ক হ'ল। লিডাৰ কোৱালিটি বেছটোতো কংগ্ৰেছে বনালে ন। আৰু তেওঁ যিখিনি কথা কয়, অমূলক চিন্তাধাৰাৰ মাজেদি কথা কয়, আৰু তেওঁৰ কথাবিলাক কোনো গ্ৰহণযোগ্যতা নাই, আৰু ৰাইজে ভালকে বুজি লৈছে। এইবাৰ কিন্তু অসমীয়াৰ হকে প্ৰাণ ঢালি কাম কৰাৰ দলক, অৰ্থাৎ কংগ্ৰেছ দলক ভোট দিব। বৰহমপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰত্যাশিত প্ৰাৰ্থী ৰঞ্জিত বৰাৰ এছআৰ সন্দৰ্ভত উক্ত প্ৰতিক্ৰিয়া। তেওঁ মন্তব্য কৰে যে ভাৰতবৰ্ষত বিজেপিয়ে ভোট চুৰিৰ যি ঘটনা কৰিছে, অসমতো সেই একেই প্ৰচেষ্টা। এছআৰ প্ৰসংগটোত এতিয়া কথাটো হৈছে যে গোটেই ভাৰতবৰ্ষতে তেওঁলোকে যিটো ছিষ্টেমত ভোট চুৰিৰ যিটো ঘটনা ঘটাইছে, অসমতো সেই একেই প্ৰচেছটো একেই। অসমৰ মানুহ ইমান একেবাৰে বুৰ্বকো আৰু বেঙা নহয়, বা অসমৰ মানুহ ইমান অশিক্ষিত নহয়। গতিকে তেওঁলোকে ভোটাৰ লিষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নাম কৰ্তন কৰাৰ যি প্ৰয়াস, এইটো এটা হঠকাৰী সিদ্ধান্ত। আৰু এই সিদ্ধান্তবিলাক তেওঁলোক বিজেপি দলেহে পাকে প্ৰকান্তই কোন সময়ত জনসাধাৰণক শোলঠেকত পেলাব, খালি সেই চিন্তাতে থাকে। আচলতে এওঁলোক বিজেপি দল নহয়। এওঁলোকৰ কোনো ৰাজনৈতিক ভৱিষ্যত গঢ় দিয়াৰ কোনো জাতিগত হিচাপেই হওক বা সমাজখন গঢ় দিয়াত এওঁলোকৰ কোনো ধৰণৰ অৰিহণা নাই। এওঁলোক খালি কেৱল ক্ষমতা লাগে। কেৱল এওঁলোক এটা কোম্পেনী টাইপ। কোম্পেনীয়ে যেনেকে 1 পইচালৈকে হিচাপ কৰে, ঠিক কোম্পেনী টাইপ। কিন্তু এছআৰ প্ৰসংগটোত মুখ্যমন্ত্ৰীজনাৰ সিদিনাখন যিটো ভাষ্য দেখিলো, যে অসমীয়া হিন্দু মানুহ বুলি কৈছে। হিন্দু মানুহ খিলঞ্জীয়া মানুহ এজনৰ নাম কৰ্তন যোৱা নাই। কিন্তু আজি আমাৰ কামপুৰৰ নামকেইটা মই পাহৰি গৈছো, কামপুৰৰ এগৰাকী আমাৰ মহিলা নাম কাটিছে। তেনেকে আমাৰ পুৰুষৰো 4-5জন মান কামপুৰ মেইন টাউনৰ। গতিকে এই কথাবিলাক হিন্দু মানুহ, এই কথাবিলাক তেওঁ কি বুজাইছে যিজন মই নামটো এতিয়া কবলৈ অশান্তিয়ে হৈ গল নহয়, যিগৰাকী লেডীৰ নাম কাটিছে, তেওঁৰ ককায়েক নৱজ্যোতি লস্কৰ, তেওঁ সংবাদ মাধ্যমৰ লগত জড়িত এজন সাংবাদিক। গতিকে তেওঁক যোৱা অলপ দিনৰ আগত ভুৱা গোচৰৰ দ্বাৰা আপোনাৰ দেশদ্ৰোহী গোচৰত তেওঁলোকে জেলত দিছিলে। আৰু সেই পৰিয়ালটো কংগ্ৰেছৰ সপক্ষে বুলি ভাবি অনুমানিক এজন সাংবাদিক বিভিন্ন দলৰ মানুহৰ লগত তেওঁলোকৰ সহমত থাকিব পাৰে, সেই বুলিয়ে তেওঁক মিছা এটা সন্দেহৰ অভিযোগত জেলত ভৰালে। জেলত ভৰোৱাৰ পিছত দেখিলে দেখোন এতিয়া আৰু এওঁলোকৰ নাম কৰ্তন নকৰিলে, ভোট চুৰিৰ দৰে ঘটনা যদি নঘটাও, এওঁলোকে হয়তো অনাগত দিনত আৰু বেলেগকে আমাৰ প্ৰতিবাদ কৰিব বুলি ভাবি তেওঁলোকে এই ঘটনাবিলাক। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক মই সুধিব বিচাৰিছো যে এই যে হিন্দু মানুহখিনিৰ নাম কৰ্তন কৰিলে, আপুনি যে কেৱল মিয়া 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 কৈ আছে, এই হিন্দু মানুহখিনিৰ উত্তৰটো আপুনি দিয়ক প্ৰথমে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি?
এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।